তন্ত্ৰ মন্ত্ৰ কলা যাদুক বিশ্বাস কৰেনে আপুনি আশ্চৰ্যজনক গানু ভিয়ৰি উঠা কাহিনী তন্ত্ৰ মন্ত্ৰৰে প্ৰেয়সীক পাবলৈ কলা যাদু কবৰৰ ভিতৰত উদ্ধাৰ দুই যুৱক যুৱতীৰ ফটো ঘটনা ৰঙিয়া চহৰৰ মাজমজিয়াৰ হাইৱে চকত থকা কবৰস্থানত কলা যাদুৰে প্ৰেমত বলিয়া কৰাৰ চেষ্টা কবৰৰ ভিতৰত দুই যুৱক যুৱতীৰ লগত উদ্ধাৰ কিছু সামগ্ৰী লগতে সামগ্ৰীখিনিৰ লগত উদ্ধাৰ এখন বগা কাগজ কাগজখনত আৰবী ভাষাত লিখা আছে যদিও অসমীয়াত স্পষ্টভাৱে লিখা আছে ভৱেন শৰ্মাৰ ল'ৰা নৱজ্যোতি কাশ্যপৰ প্ৰেমত বলিয়া হওক বন্দনা দেৱীৰ ছোৱালী কবৰৰ ভিতৰত কৰ পৰা আহিল ব্ৰাহ্মণ সম্প্ৰদায়ৰ দুই যুৱক যুৱতীৰ ফটোসহ কলা যাদুৰ সামগ্ৰী নিজৰ প্ৰেয়সীক পাবলৈ কলা যাদু কৰিছে নেকি ফটোত থকা যুৱকগৰাকী সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত একাংশৰ প্ৰশ্ন বিজ্ঞান প্ৰযুক্তিৰ দিনতো কলা যাদুক বিশ্বাস কৰি আহিছে নেকি একাংশই কবৰৰ ভিতৰত কলা যাদুৰ সামগ্ৰী উদ্ধাৰ হোৱাক লৈ এতিয়া অঞ্চলটোত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া স্থানীয় ৰাইজে ফটোসহ পত্ৰখন পোৱাৰ পিছত কোনে কিয় এনে ধৰণৰ কাম কৰিছে বুলি সেয়া ৰহস্যজনক বুলিও মন্তব্য কৰিছে হয় নমস্কাৰ আমি মানে প্ৰত্যেক ফ্ৰাইডে মোৰ আম্মা আব্বাৰ কবৰ আছে ইয়াতে আমি প্ৰত্যেক ফ্ৰাইডে হলে নামাজৰ পিছতে জুম্মাৰ নামাজৰ পিছতে কবৰবিলাক অলপ চাফা কৰোঁ মানে তো আজিও বেলেগ দিনৰ নিচিনা আজিও আহিলোঁ নামাজ পঢ়িলোঁ তাৰপিছত কবৰস্থানত চাফা কৰিবৰ কাৰণে সোমালোঁ তাৰপিছত চালোঁ আমাৰ মানে ফাদাৰৰ কবৰটো যিহেতুকে এবছৰমান হ'ল অকণমান মানে চাইডে চাইডে অলপ থৈ গৈছে তো তাৰে ভিতৰত এইটো এটা টেমা এটা আছিলে ভৰি তো আমি এইটো ওলাই কিনে চাইডত থব খোজোতে ভিতৰত কিবা এটা লৰি আছিলে তাৰপিছত যেতিয়া চাওঁ ভিতৰত খুলি কিনে যেতিয়া চাওঁ এইটো প্লাষ্টিকৰ ভিতৰত মানে ভিডিঅ'ত অলৰেডি ভিডিঅ'ত দিয়া গৈছে তাৰে প্লাষ্টিকৰ ভিতৰত এটা মেডিচিন আছিলে তাবিজ এটা লিখা আছে তাবিজটো কোনোবা ভৱেন্দ্ৰ শৰ্মাৰ ল'ৰা নৱজিৎ কাশ্যপৰ প্ৰেমত বলে হওক বন্দনা দেৱীৰ ছোৱালীজনীৰ নামটো মই নকওঁ দুটাৰে ফটো দুখনো দিয়া আছে আৰু মানে এইটো কি বা তাবিজ লিখিছে এইটো বাকী কিবা বেলেগ লেংগুৱেজত লিখা আছে এইটো আৰু বুজি নাপাম অলপ অসমীয়াত আছিল তলত অসমীয়াখিনি বাৰু কৈ দিছোঁ তো যোনে কৰিছে মানে এনেকুৱা কবৰটো দিয়ে সেনেকুৱাটো কবৰটো কষ্ট পাই থাকে না তাৰে তো সেনেকুৱা কাম কৰিব নালাগে যাৰ কাৰণে কি নহওক ছোৱালীজনী কোনোবা কাৰোবাক ভাল পাই এইবিলাক কৰাটো একদম বেয়া কথা তো প্ৰশাসনে ইয়াৰে ওপৰত তদন্ত কৰিব লাগে এইখিনিয়ে মোৰ বক্তব্য প্ৰেমত বলিয়া হোৱাৰ কাৰণে লিখিছে ছোৱালীজনীৰ এগেইনষ্টত আজি পবিত্ৰ জুমাৰ নামাজ আছিলে শুকুৰবাৰৰ গতিকে আমি নামাজ পঢ়ি মছজিদত আমি আমাৰ ওচৰতে থকা কবৰস্থানত মোৰ এজন দাদাৰ কবৰ আছে আৰু এজনী খুৰীৰ কবৰ আছে আমি অইন দিনৰ দৰে আজিও সপ্তাহত আমি নামাজ পঢ়ি আহি চাফ চিকুণ কৰাৰ বাবে আহিছিলোঁ আহি দেখোঁ যে দাদাৰ কবৰটোৰ ভিতৰত এটা বগা টেমা এটা আছে টেমাটোৰ ভিতৰত এজনী ল'ৰা আৰু এজনী ছোৱালীৰ ফটো আছে আৰু ৰঙা চিয়াহীৰে এখন কাগজত প্ৰেমত মানে সফল হোৱাৰ কাৰণে নাম লিখি তাবিজ এটা আৰু এইটো কলা যাদু তাত কবৰৰ ভিতৰত সোমোৱাই থোৱা আছিল আমি এইটো উদ্ধাৰ কৰিছোঁ এড্ৰেছটো এনেকুৱা ধৰণৰ যে ভৱেন্দ্ৰ শৰ্মাৰ ল'ৰা নৱজ্যোতি কাশ্যপ প্ৰেমত বলিয়া হওক বন্দনা দেৱীৰ ছোৱালী নামটো নকওঁ বাকীখিনি আছে কোনোবাই জানিলে আমাৰ লগত যোগাযোগ কৰিলে আমি বস্তুখিনি ফটো সহকাৰে আমি ঘূৰাই দিম ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট এনি ভাৰত 24